মৰা বুজালৈ 9 হাজেৰে নিউজ টাইম অসম এখুস্ত সাংবাদিকতাৰ প্ৰতিশ্ৰুতিৰে Assam Downtown University, in association with Stomanco, organizes Virtual Job Fair Week 2020 from the 7th to 10th of September. Free registrations going on. Around 40 companies will take part in the hiring process. Grab the golden opportunity of getting your offer letter and kickstart your career. सबका साथ सबका विकास सबका विश्वास বস্তুটো একেবাৰে দেখুৱাই দিছে আৰু ৰাইজে এটা বুজি গৈছে যে এই কেইটামান মানুহ আছে যে তেওঁলোকে সদায় আমাক উল্টা ভোট দি পেলাই আমাক দবাই ৰাখিছিল যে মোদীজী আপোনাৰ একাউণ্টত টকা দিছে যদি সোনকালে ওলাই নলয় তেতিয়ালে টকাটো গুচি যাব আমাৰ বৰাকৰ আনন্দ সৰ্বানন্দ গোটেই অসমৰ আনন্দ সৰ্বানন্দ তাতকে ডাঙৰ কথা আৰু কি কম দলীয় টিকেট লওঁ আৰু যদি জিকি আহোঁ তেতিয়ালে মই সমষ্টি উন্নয়ন কৰিব পাৰিম নমস্কাৰ নিউজ টাইম অসমৰ বিশেষ অনুষ্ঠান মিছন 21ৰ বিশেষ কথা বাৰ্তালৈ মই জাকাৰিয়াই স্বাগতম জনাইছোঁ আজি আমাৰ মাজত এনে এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিক অসমৰ অধিকাংশ লোকে চিনি পায় তেওঁ হৈছে বৰখলা সমষ্টিৰ সন্মানীয় বিধায়ক কিশোৰ নাথ ডাঙৰীয়া আপোনাক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ নমস্কাৰ অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম ৰাজনীতিৰ জগতখনলৈ আপুনি কেনেকৈ আহিল বা কিদৰে অনুপ্ৰাণিত হ'ল হয় এইটো এটা আপুনি ভাল প্ৰশ্ন সুধিলে ৰাজনীতিক জীৱনলৈ অহাৰ মোৰ এটা উদ্দেশ্যলৈ মই আহিছোঁ মই যি সমষ্টিৰ পৰা আছোঁ যে আমাৰ কাছাৰ জিলাৰ বৰখলা সমষ্টি আজিৰ দিনত বহুত পিছ পৰি আছিলে আৰু আমি সদায় ভাবোঁ যে আমাৰ সমষ্টিটোক কেনেকৈ মই আগবঢ়াই লৈ যাম বা সমষ্টিৰ উন্নয়ন কেনেকৈ ধৰণে কৰিম সেইটো লৈ সদায় চিন্তা কৰোঁ আৰু সেই চিন্তা কৰোঁতে আমি এনে জেনেৰেল মানুহ হৈ পেলাই বা জেনেৰেল কিবা চিন্তা কৰিলেতো সমষ্টিক আগবঢ়াব নোৱাৰিম তেতিয়াই মই চিন্তা কৰিলোঁ যে আমি সমষ্টিক আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ পলিটিক্সত আহিবই লাগিব সেইটো উদ্দেশ্যতে মই পলিটিক্সত জইন কৰিলোঁ আৰু পলিটিক্স এনেইতো মই আগৰ পৰাই আমাৰ এই পাৰ্টিৰ লগত আগৰ পৰাই জড়িত আছিলোঁ আৰু 2016ত মই তেতিয়া ট্ৰাই কৰিলোঁ যে যদি মই মোৰ সমষ্টিৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দলীয় টিকেট লওঁ আৰু যদি জিকি আহোঁ তেতিয়াহ'লে মই সমষ্টি উন্নয়ন কৰিব পাৰিম সেই উদ্দেশ্যে মই পলিটিক্স জইন কৰিছিলোঁ আৰু কৰি পেলাই আজিৰ দিনত আপুনি চাই আছে যে আমি মোৰ সমষ্টিৰ কাৰণে যিমান পাৰিছোঁ আৰু ইমান কাম কৰি গৈ আছোঁ নাথ ডাঙৰীয়া বৰখলা সমষ্টিৰ যি সৰ্বসাধাৰণ লোক আৰু যিসকল দৰিদ্ৰ লোক সেইসকলৰ মাজত আপোনাৰ জনপ্ৰিয়তা বহুত বেছি আপোনাৰ এই জনপ্ৰিয়তা তথা দৰিদ্ৰ লোকৰ প্ৰতি যি দৰদ সেই দৰদ আপোনাৰ নিৰ্বাচনমুখী নে আপুনি সঁচাকৈ দৰিদ্ৰ জনসাধাৰণক মনৰ পৰা সহায় কৰিব ভাল পায় আজিৰ দিনত মোৰ জনপ্ৰিয়তা বেছি বুলি আপুনি কৈছে এইটোতো আপোনালোকে জানিব এইটো ৰাইজে জানিব এইটো ভগৱানৰ আশীৰ্বাদ মই ভাবোঁ মই ৰাইজৰ কাৰণে কাম কৰিম বুলি মই এই পলিটিক্সত আহিছোঁ আৰু আজিৰ দিনত মই ৰাইজৰ কাৰণে কাম কৰি গৈ আছোঁ মোৰ সমষ্টিৰ ৰাইজক কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ সেইটোলৈ মোৰ এটা চিন্তা কৰোঁ সদায় আজিৰ দিনত আমাৰ কাছাৰ জিলাত 7টা সমষ্টি আছে এই সমষ্টি যদি মই চাবলৈ গ'লে আমাৰ সমষ্টিটো বহুত পিছ পৰি আছে আৰু সমষ্টিটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে মই দিনে ৰাতি মই সমষ্টিত লাগি আছোঁ আৰু সমষ্টিৰ জনসাধাৰণৰ কি ধৰণৰ কষ্ট আছে সেইটো মই চাই আছোঁ যে মই জানো আমি সদায় চাই আছোঁ মোৰ সমষ্টি আৰু শিলচৰ সমষ্টি একেবাৰে লাগি আছে নদীৰ এইপাৰ আৰু এইপাৰ এৰিয়েল ডিষ্টেঞ্চ মাত্ৰ তাত 300-400 মিটাৰ এৰিয়েল ডিষ্টেঞ্চ হ'ব কিন্তু মোৰ সমষ্টিটো ইমান পিছ পৰি আছে মোৰ সমষ্টিত ৰাস্তা ঘাট পানীয় জল ইলেক্ট্ৰিক
বা স্কুল বা হেল্থ চেণ্টাৰ চাই যদি সব ক্ষেত্ৰতে পিছ পৰি আছিলে তো যাৰ ফলে মই মোৰ সমষ্টিত আহিব লগা হৈছে পলিটিক্স জইন কৰি পেলাই আজি আমাৰ চৰকাৰৰ 4 বছৰ 4.5 বছৰ হ'বলৈ গৈ আছে আৰু যিমানখিনি পাৰিছোঁ ৰাইজৰ লগত আমি কাম কৰি আছোঁ ৰাইজৰ লগত লাগি আছোঁ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই সদায় ৰাইজৰ লগতেই আছোঁ যিমান পাৰোঁ যেতিয়া ৰাইজ মোৰ ঘৰত আহে 7টা বজাতো আহে ৰাতিপুৱা 8টা বজাতো আহে মই ৰাইজৰ লগত আছোঁ আৰু ৰাতি যদি 12টা 1টাও বাজে তেতিয়াও মই ৰাইজৰ লগতেই আছোঁ মানে মোৰ ঘৰত আহি ৰাইজে মোক নোপোৱাকৈ মই ঘৰত আছোঁ আৰু মোক নোপোৱাকৈ গুচি গ'ল এনেকুৱা এদিনো হোৱা নাই মই সদায় ৰাইজৰ লগত থাকোঁ আৰু ৰাইজৰ কি সুবিধা অসুবিধা আছে এইটো মই চাওঁ যিমান পাৰোঁ যিমান মানে তাৰ তেওঁ ৰাইজৰ গোটেই অসুবিধাটো মই চাব নোৱাৰিম এইটোতো কোনেও নোৱাৰে যিমানটো মই পাৰোঁ ইমানটো তেওঁলোক চাওঁ আৰু নোৱাৰিলেও কথা বাৰ্তা বহি লগতে সিহঁতক চেষ্টা কৰোঁ সিহঁতক সন্তুষ্ট কৰাৰ কাৰণে নাথ ডাঙৰীয়া কংগ্ৰেছৰ যি বিগত 15 বছৰীয়া শাসনকাল সেই শাসনকালত তুলনাত আপোনাৰ কাৰ্যকালত 4.5 বছৰত বৰখলাৰ যি ৰাস্তা ঘাট বা বিভিন্ন ধৰণৰ যি উন্নয়ন সেই উন্নয়ন অধিক হোৱা দেখা গৈছে এই ক্ষেত্ৰত চৰকাৰৰ সদিচ্ছাৰ অভাৱ আছিল নে পূৰ্বৰ বিধায়ক বা বিধায়িকাসকলৰ তেওঁলোক অকমন্য আছিল হয় প্ৰথমতে মই আপোনাক ধন্যবাদ দি লৈছোঁ যে আপোনালোকে আজিৰ দিনৰ যিটো বৰখলাৰ উন্নয়ন সেইটো আপোনালোকে গম পালে যে আগৰ দিনতকৈ আজিৰ দিনত যে ৰাস্তা ঘাটৰ কাম ভাল হৈছে হয় আজিৰ দিনত ৰাস্তা ঘাটৰ কাম ভাল হৈছে মই যেতিয়া বিধায়ক হৈ আহিছিলোঁ তেতিয়া ৰাস্তা ঘাটৰ অৱস্থাই নাছিলে মই ক'ব গ'লে একেবাৰে জিৰ' পৰাই ষ্টাৰ্ট কৰিব লগা হৈছিলে মই সদায় সভা সমিতিত মই সদায় কওঁ বা ৰাইজক মই সুধোঁ যে মই বৰখলাত বিধায়ক হৈ আহিছোঁ আপোনালোকৰ মূল্যৱান ভোটত আপোনালোকে মোক বিধায়ক বনাইছে বিধায়ক বনাই পেলাই মই আপোনাৰ লগত আছোঁ আপোনালোকে ক'ব পাৰিব নেকি বৰখলাৰ ভিতৰত কোনটো এখন ৰাস্তা যে ভাল ৰাস্তা আছে বুলি তে ৰাইজে মোক ক'ব পৰা নাই ক'ব পৰা নাই মানে তাত ৰাস্তা নায়ে ভাল ৰাস্তা নাই যিমানকেইটা ৰাস্তা আছিলে একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে আগৰ চৰকাৰৰ দিনত আপোনালোকে গম পায় মই এইটো আৰু মানে ডিছক্ল'জ কৰিব নিবিচৰা নাই মই খুলি পেলাই ক'ব বিচৰা নাই 10 বছৰ এজনী আছিলে ইয়াৰ আগত 10 বছৰ আৰু এজন আছিলে 20 বছৰ তাৰ আগতো আৰু আছিলে সেই হিচাপত চাব গ'লে কংগ্ৰেছ চৰকাৰে টোটেল 40-50 বছৰমান ৰাজত্ব কৰিছে এই 40-50 বছৰৰ আমাৰ মোৰ বৰখলা সমষ্টিক একেবাৰে পিছুৱাই থৈ দিলে একেবাৰে উন্নয়ন কাম একো হোৱা নাই আমাৰ চৰকাৰ অহাৰ পিছত মই সবচে প্ৰথম আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয়ক ধন্যবাদ দি লৈছোঁ লগতে বৰ্তমানৰ বিত্তমন্ত্ৰী আৰু আমাৰ পূৰ্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়কো মই ধন্যবাদ দি লৈছোঁ তেওঁলোকে যি ধৰণে আমাক সহায় কৰিছে যেনেবা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় সদায় তেওঁ কয় যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ বয়াম বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ বয়াম তেওঁ যেনেকুৱা কয় সঁচাকৈ তেনেকুৱাই কাম কৰি গৈ আছে সমন্বয় একেলগত 4টা দিশাক লৈ আগবাঢ়ি গৈ আছে যাৰ ফলত আজি অসমখন ইমানখন আগবাঢ়ি যাবলৈ আমি সফল হৈছোঁ আজিৰ দিনত আপুনি চাব মানে গোটেই অসমৰ কথা যদি আপোনালোকে কয় আপোনালোকে জানিব সেইটো মই ক'বলৈ যোৱা নাই মই মোৰ সমষ্টিৰ কথাটোৱেই কওঁ বৰখলা সমষ্টিত এটা ৰাস্তা ভাল নাছিলে যেনেকুৱা আমাৰ হাৰ্ট লাইন বৰখলাৰ যিটো মানে আমাৰ বৰখলা মেইন বাজাৰৰ মানে মহাসড়কৰ পৰা লৈ পেলাই বৰখলা বাজাৰ হৈ চন্দনাথপুৰ হৈ যিটো ৰাস্তাটো গৈছিলে সেই ৰাস্তাটো আছিলে হাৰ্ট লাইন তাত LPG বটলিং প্লাণ্ট আছে তাত আমাৰ হস্পিটেল আছে PHC আছে আৰু পুলিচ ষ্টেচন আছে বাজাৰ আছে মানে যিমান এই এলেকাতে আছিলে কিন্তু সেই এলেকাৰ ৰাস্তা একেবাৰে অৱস্থা নাছিলে ডাঙৰ ৰাস্তাৰ ওপৰত ডাঙৰ গাঁত আছিলে তো সেইবিলাক যি ৰাস্তা বেয়া আছিলে আজিৰ দিনত সেই ৰাস্তাবিলাক কমপ্লিট হৈ গ'ল এইটো বনোৱা হৈ গ'ল CC ব্লক দি বনোৱা হৈছে আৰু আগন্তুক দিনত আৰু তাত আৰু ইম্প্ৰুভ ৰাস্তাটোক আৰু ইম্প্ৰুভ কৰাৰ কাৰণে আৰু স্কিম লোৱা হৈছে ঠিক একেধৰণৰ অকল এই ৰাস্তাটো নহয় আপুনি যদি চাই বৰখলাৰ ভিতৰত মোৰ 21টা GP আছে 21টা GPৰ ভিতৰত প্ৰত্যেকটা GPতে মানে ৰাস্তা ঘাটৰ কিছুমান উন্নয়ন হৈছে মানে আজি মই এইটোৱেই ক'ম কিছুমান এইকাৰণে কৈছোঁ কেলে 100%ও এতিয়ালৈকে হোৱা নাই এতিয়াও কৰিবলৈ বাকী আছে কেলেনো আমাৰ চৰকাৰৰ মাত্ৰ 4 পৰা 4.5 বছৰেই হৈছে আগৰ চৰকাৰৰ দিনত যদি কিবা উন্নয়নমূলক কাম হোৱাহেঁতেন তে আজি আমাৰ ইমান কষ্ট নহ'লহেঁতেন
আমি আৰু বেলেগ কাম কিবা কৰিব পাৰিলোহেঁতেন বৰখলা সমষ্টিত এটাও ৰাস্তা ভাল নাছিলে যাৰ ফলে মই আৰু কেইটামান ৰাস্তাৰ কথা আপোনাক কৈছোঁ যেনেবা বৰখলা সমষ্টিত আছে বৰখলা বাজাৰৰ ৰাস্তাৰ কথাটো ক'লোঁ বৰখলা বাজাৰৰ পৰা যদি আপুনি চায় আমাৰ পুলিচ ষ্টেচন হৈ পেলাই তাত হাই ছেকেণ্ডেৰী স্কুল আছে হৈ পেলাই আমাৰ নিমাতা মন্দিৰ আছে সেই ৰাস্তাটো সঁচাকৈ মই ক'ব গ'লে দেশ স্বাধীন হোৱাৰ পিছৰ পৰা এই ৰাস্তাটো পকীকৰণ হোৱাই নাছিলে তো আমাৰ চৰকাৰ অহাৰ পিছত সেই ৰাস্তাটো আমি পকীকৰণ কৰিলোঁ আজিৰ দিনত সেইটো CC ব্লক দি বনাই পেলাই একে ধুনীয়াকৈ ৰাস্তাটো বনাই দিয়া হ'ল তাৰ একেলগে মই কেইটামান নতুন ৰাস্তাৰ কথা কৈছোঁ যেনেবা আমাৰ নাৰায়ণচৰা এলেকা যিটো আছে বৰখলাৰ পৰা নাৰায়ণচৰা যাবলৈ হ'লে আগত ৰাস্তাই নাছিলে মানুহবিলাক গৈছিলে পথাৰৰ মাজেদি খেতৰ মাজেদি গৈছিলে তেতিয়া ৰাস্তা নাই যাবলৈ আৰু সেই সময়ত এই এলেকাৰ মানুহে বহুত ডিমাণ্ড কৰিছিলে যে আমাৰ যেনেহ'লে ৰাস্তাটো আমাক বনাই দিয়ক বুলি কিন্তু আগৰ চৰকাৰৰ দিনত সেই ৰাস্তাটো বনাই দিয়া নাই কিন্তু আমি অহাৰ পিছত মই মোৰ ইলেকশ্যনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যদি মই জিকি আহোঁ তে আপোনালোকে এই ৰাস্তাবিলাক মই বনাই দিম বুলি তে আজি মই ক'বলৈ মই নিজে খুচি হৈছোঁ যে সেই ৰাস্তাটো মই আজিৰ দিনত বনাই দিলোঁ সেই ৰাস্তাটো CC ব্লক দি বৰখলা SJ ৰোডৰ পৰা লৈ পেলাই নাৰায়ণচৰালৈকে ৰাস্তাটো একেবাৰে CC ব্লক দি বনাই দিয়া হ'ল তাৰপিছত কিছুমান এটা পৰ্চন বাকী থাকি গ'ল এটা পৰ্চন আছে এই নাৰায়ণচৰাৰ পৰা লৈ চন্দ্ৰপুৰলৈকে এটা পৰ্চন থাকি গ'ল সেই পৰ্চনটো আগন্তুক দিনত সেইটো আমি টেণ্ডাৰ কৰি আছোঁ এইটো কামটো আমি আগত এমাহৰ ভিতৰতে আমি কামটো ষ্টাৰ্ট কৰিম তাৰ লগতে সোণাছৰা বুলি এটা জাগা আছে আমাৰ হাতীছৰা জিপিত তাত সোণাছৰা শ্ৰীস্থল সত্যনগৰ বাস্তিলা খাচিয়াপুঞ্জি এনেকৈ কেইবাটা গাঁও আছে সেই কেইবাটা গাঁও আজি ইমান বছৰৰ পৰা দেশ স্বাধীন হোৱাৰ পিছৰ পৰা তেওঁলোক এটা দ্বীপৰ ভিতৰতেই আছিলে তেওঁলোক গাঁৱৰ পৰা ওলাই আহোঁতে কেইবাটা নদী নালা পাৰ হৈ পেলাই আমাৰ শিলচৰ টাউনত আহিব লগা হৈছিলে তাত কিবা ৰাস্তা নাছিলে দলঙো নাছিলে ৰাস্তাও নাছিলে তো মই মোৰ ইলেকশ্যনৰ সময়ত মই তাত গৈ পেলাই যেতিয়া আমি কেম্পিঙত গৈছিলোঁ তে এই এলেকাৰ মানুহে এটাই বিচাৰিছিলে যে আমাক যদি ৰাস্তাৰ দলংখন বনাই দিয়ে তে আমাৰ একো নালাগে তো সঁচাকৈ মই সেই সময়ত চাই পেলাই মই নিজৰ মনটো বহুত দুখ লাগিছে আৰু যিটো কাৰণে মই বৰখলা সমষ্টিত মই আহিছোঁ বৰখলা সমষ্টি উন্নয়ন কৰাৰ কাৰণে আৰু তেতিয়াই মই এই ইলেকশ্যনৰ এজেণ্ডাটো মই ৰাখিছিলোঁ আৰু তেতিয়া মই ৰাইজক মই কথা দিছিলোঁ মই প্ৰতিশ্ৰুতি দিছিলোঁ যে মই যদি জিকি আহোঁ তে আপোনালোকৰ এই ৰাস্তা আপোনালোকৰ এই দলং দুখন মই বনাই দিম বুলি তে আজিৰ দিনত মই ক'বলৈ সুখী হৈছোঁ আৰু লগতে মই আকৌ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আৰু আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই ধন্যবাদ দি লৈছোঁ যে তেওঁলোকে মোক সহায় কৰিছে আৰু সেই ৰাস্তাৰ চেংচন আহিলে 14 কোটি টকা চেংচন হৈ সেই ৰাস্তাৰ ওপৰত দুখন দলং আৰু পকা ৰাস্তা আজিৰ দিনত 70% কাম হৈ গ'ল 30% কাম বাকী আছিলে আৰু এই 30% কামটো বাকী থকাৰ কাৰণ হ'ল COVID-19 কৰোনা ভাইৰাছ নাহোঁতেন আজিৰ দিনত দুখন দলং কমপ্লিট হৈ গ'লহেঁতেন তাৰপিছত আকৌ বৰষুণ আহি গ'ল বৰষুণৰ লগত আপোনালোকে জানে সেই এলেকাত যে পাহাৰী নদীটো আছে সেই নদীৰ ওপৰত পানী বেছি হৈ যায় যাৰ কাৰণে অলপ কামটো শ্ল' হৈ আছে আজিৰ দিনত কাম চলি আছে সেইকাৰণে মই ক'বলৈ মানে নিজেই সুখী হৈছোঁ যে মই ৰাইজক যি কথাটো দিছিলোঁ যে মই জিকি আহিলে মই এই ৰাস্তাখন বনাই দিম আৰু আজিৰ দিনত সঁচাকৈ মই ৰাস্তাটো ইহঁতক চেংচন কৰাই দিলোঁ ৰাস্তাটোৰ কাম অলমষ্ট 70% হৈ গ'ল আৰু 30% কিছুদিনৰ ভিতৰত ৰাস্তাৰ কামটো কমপ্লিট হৈ যাব ঠিক একে ধৰণত মই যদি ক'ব যাওঁ মোৰ সমষ্টিৰ একেবাৰে লাষ্ট বাউণ্ডাৰী ডিমা হাছাও লগতে বাউণ্ডাৰী মোৰ সমষ্টিৰ তাত বান্দৰখাল বুলি এটা জেগা আছে বান্দৰখাল এলেকাতো এটা ৰাস্তা আজিৰ দিনত কাম চলি আছে তে এই জেগাতে মানুহে কেতিয়া ভাবাই নাছিলে যে ৰাস্তা তাত হ'ব বুলি কিন্তু আজিৰ দিনতো মই ক'ব পাৰিম তাতেও পকা ৰাস্তা কাম চলি আছে এই পকা ৰাস্তাৰ কাম অহা 2-3 মাহৰ ভিতৰত ৰাস্তাৰ কাম কমপ্লিট হ'ব তাৰপিছত যদি মই কওঁ বান্দৰখালৰ আগত যদি অলপ আহি যাওঁ দামছৰা এলেকাটো দামছৰাৰ লগতে আমাৰ কাটলাছৰা এটা জেগা আছে এই কাটলাছৰা এলেকাত আগত মানুহে যাবই নোৱাৰা আছিলে ৰাস্তাই নাছিলে সেই জেগাত মই যদি ইলেকশ্যনৰ আগত গৈছিলোঁ তাতেও মই প্ৰতিশ্ৰুতি দি আহিছিলোঁ যে মই যদি জিকি আহোঁ আপোনালোকৰ ৰাস্তাটো আমি বনাই দিম বুলি এইখিনিতে আমি বৰখলা সমষ্টিৰ যি
ৰাস্তা ঘাট বা বিভিন্ন ধৰণৰ যি উন্নয়ন সেই উন্নয়নৰ কিছু দৃশ্যাংশ আমি নিউজ টাইম অসমৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ। নিউজ টাইম অসমৰ দৰ্শকসকলে দেখিলে এয়া আছিলে বৰখলা সমষ্টিৰ যি বিধায়ক কিশোৰনাথ ডাঙৰীয়াৰ দ্বাৰা যি 4.5 বছৰত যিসমূহ উন্নয়নমূলক কাম কাজ কৰিলে তাৰে কিছু দৃশ্যাংশ দেখিলে। আমি পুনৰ উভতি আহিছোঁ বিধায়ক মহোদয়ৰ ওচৰলৈ। আমি জানিবলৈ বিচাৰিম আচলতে এই যি 4.5 বছৰীয়া কাৰ্যকালত তেওঁ বহুকেইটা উন্নয়নমূলক কাম কাজৰ আধাৰশিলা স্থাপন কৰিছে আৰু বহু ৰাস্তা ঘাট তেওঁ নিৰ্মাণ কৰিছে। কি ক'ব তেওঁ এই সন্দৰ্ভত? ধন্যবাদ। আপোনালোকে এতিয়া যি ভিজুৱেলটো মই চালোঁ, চাই পেলাই ভাল লাগিলে। ভিজুৱেলটো আপোনালোকে কালেক্ট কৰিছে, কেতিয়া আপোনালোকে গ'ল সমষ্টিত, কেতিয়া সেইবিলাক কালেক্ট কৰি আনিছে সেইটো আমি গম পোৱা নাই। আৰু যদি গম পোৱাহেঁতেন কেইবাটা ৰাস্তা আৰু আমি দেখালোহেঁতেন, আৰু কেইবাটা উন্নয়নমূলক ৰাস্তা আছে বা উন্নয়নমূলক কাম কেইটা আছিলে আমি কৈ দিলোহেঁতেন। ভাল লাগিল আপোনালোকে নিজে গৈ পেলাই যিকেইটা চাই পেলাই লৈ আহিছে, মই তাৰ কাৰণে আপোনালোকক মই ধন্যবাদ দিছোঁ। আৰু তাৰ লগত মই যদি কওঁ কেইটামান ৰাস্তা, এটা ৰাস্তাৰ কথা কৈছোঁ, গোটেইকেইটা ক'বলৈ গ'লে বহুত টাইম লাগিব। যেনেকৈ আমাৰ তাতে ছোট দুধপাতিল বুলি এটা জিপি, তাত এটা জেগা আছে আমাৰ নাগেশ্বৰ টিলা আৰু নেতাজী নগৰ। যেতিয়া ইলেকশ্যনৰ আগত মই তাত গৈছিলোঁ, তেতিয়া আমি টিলাটো পাহাৰত খোজকাঢ়ি মানে গৈছিলোঁ, তাত কোনো ৰাস্তা নাছিলে। সেই টিলাৰ ওপৰত গৈ যেতিয়া আমি মিটিং পাতিছোঁ ৰাইজৰ লগত, তেতিয়া ৰাইজৰ লগত কথা ৰাইজে মোক কৈছিলে যে আমাৰ একেই কষ্ট নাই, আমাৰ অকল কষ্ট আছিলে আমাৰ ইয়াত ৰাস্তা। আমাৰ ইয়াত ৰাস্তা নাই, যদি আমাক ৰাস্তাটো আপুনি কৰি দিয়ে তেতিয়া আমি খুব উপকৃত হ'ম বুলি। আৰু বহুত আগতে আমি বহুতবাৰ ক'লোঁ, বহুত বিধায়কৰ লগত গৈ ক'লোঁ, বাৰে আমি ক'লোঁ আজি ইমান বছৰৰ পৰা, কিন্তু কোনে আমাৰ কথাটো শুনা নাই। আৰু মানে ইলেকশ্যনৰ সময়ত সদায় চবেই আহে, কিন্তু ইলেকশ্যনৰ পিছত আমাক চবেই পাহৰি যায়। তেনেকুৱা ধৰণে ৰাইজে মোক ক'লে। তেতিয়া সেই সময়ত সঁচাকৈ মই বহুত শুনি পেলাই দুখ লাগি পেলাই মই ৰাইজক মই কথা দিছোঁ। এই গাঁৱত তেতিয়া বয়োজ্যেষ্ঠ খুব শ্ৰদ্ধাৰ মোৰ ককাই, মোৰ দাদু বয়সৰ মানুহ আছিলে, তেওঁলোকক মই কথা দিছিলোঁ যে মই যদি জিকি আহোঁ তে মই আপোনালোকৰ এই গাঁৱৰ ৰাস্তাটো মই বনাই দিম বুলি। সেই সময় কওঁতে তেওঁলোকে খুব ভাল পাইছিলে, খুব হাত চাপৰিও দিছিলে। কিন্তু আৰু লগতে আবার কিছুমান মানুহে ভাবিছিলে যে আগতো বহুত বিধায়কে এনেকৈ কৈছে হোৱা নাই, আৰু তেওঁ কৈ আছে এইটো কেনেকুৱা ধৰণৰ ৰাস্তাটো ইয়াত বনাব, এইটোতো ইম্পচিবল, এইটো নহ'ব। বা তেওঁলোকে বিশ্বাস কৰিব পৰা নাছিলে। কিন্তু আজিৰ দিনত মই নিজে সুখী হৈছোঁ যে সেই জেগাৰ ৰাস্তা আজিৰ দিনত বনাই দিয়া হ'ল। আজিৰ দিনত ৰাস্তা পূৰা কাটিং হৈ গ'ল, ফৰ্মেশ্যন কাটিং হৈ গ'ল, মাটি কাটিং কমপ্লিট, তাত চলিঙো হৈ গ'ল, আৰু এতিয়া GSB হৈ আছে। আৰু কিছুদিনৰ পিছতে তাত ব্লক লগাই দিয়া হ'ব। মানে ব্লকৰ কাম চলি আছে, অকল লকডাউনৰ কাৰণে COVID-19 কাৰণে কামটো শ্ল' হৈ গ'ল। তো সেই যে গাঁৱৰ যে ৰাস্তাটো বনাই দিয়া হ'ল, সেই গাঁৱৰ মানুহে আজিৰ দিনত খুব সুখী আছে। তেওঁলোকে সঁচাকৈ ভাবিব পৰা নাছিলে যে জীৱনত কেতিয়া এই গাঁৱত ৰাস্তা হ'ব বুলি। আৰু যি গাঁৱত আগত খোজকাঢ়ি যোৱা ৰাস্তা নাছিলে, আজি সেই গাঁৱত আপুনি গাড়ী লৈ যাব পাৰি আছে, ট্ৰাক লৈ যাব পাৰিব, ট্ৰাকো যাব, এনেকৈ ডাঙৰ ৰাস্তা বনাই দিয়া হৈছে। তাৰ লগতে আৰু ইয়াৰ তলত যদি ওলাই আহোঁ, তাত আৰু কেইটামান ৰাস্তা বনাই দিয়া হৈছে। মানে কেইবাটা ৰাস্তা আছে, যদি ৰাস্তা কথা যদি আপুনি যদি সময় দিয়ে তে মই আৰু কেইটামান ৰাস্তাত ক'বলৈ মন আছে, যিকেইটা আমি ৰাস্তা সঁচাকৈ বনাই দিছোঁ, মানুহ উপকৃত হৈ আছে। যেনেকৈ তাতে এটা আছে আমাৰ হাই ছেকেণ্ডেৰী স্কুল আছে, হাই স্কুল আছে, মডেল হস্পিটেল আছে। সেই যে একদম বিজি ৰোড, সেই ৰোডটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছিলে। ডেইলি সেই ৰাস্তাৰ ওপৰতে কমেও কেইহাজাৰ মানুহ অহা যোৱা কৰে, কিন্তু ৰাস্তাটোৰ অৱস্থা ভাল নাছিলে। সেই ৰাস্তাৰ কথাটো আমি কৈছিলোঁ যে আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি জিকি আহিলে ৰাস্তাটো বনাম, কিন্তু আজিৰ দিন সেই ৰাস্তাটো আমি কমপ্লিট কৰি দিলোঁ। আজি ৰাস্তাৰ এই পূৰা CC ব্লক লগাই পেলাই গোটেই ৰাস্তাটো কমপ্লিট হৈ গ'ল। আৰু সেই জিপিতে আৰু কেইবাটা ৰাস্তা কৰিবলৈ বাকী আছে, আৰু কেইবাটা ৰাস্তা আমি ইতিমধ্যে আমাৰ চেংচন লোৱা হৈছে।
আৰু অহা মাহৰ ভিতৰত অহা সপ্তাহৰ ভিতৰত আৰু কিছুমান ৰাস্তাত আমি শিলান্যাস আমি কৰিম তাৰ লগতে যিটো মেইন যিটো আছে আমাৰ মহাসড়কৰ পৰা যদি আহে হাতীচৰা মহাসড়কৰ পৰা ছোট দুধপাতিল বড় দুধপাতিললৈকে যদি আহে সেই ৰাস্তাটো সৰু ৰাস্তা আৰু ভাঙা একে টুটা ফুটা ভাঙা ৰাস্তা আছিলে আমি বিধায়ক অহাৰ পিছতে 2017 ইংৰাজীত আমি প্ৰথম ৰাস্তাটো মেৰামত কৰিছোঁ ৰিপেয়াৰিং কৰিছিলোঁ আৰু যাৰ ফলে আমি 3 বছৰ আজি 2020লৈকে ৰাস্তাটো তেনেকুৱা ধৰি চলি আছে এতিয়া সেই ৰাস্তাৰ ওপৰত আৰু এটা স্কিম লোৱা হৈছে আজিৰ পৰা 1 মাহ 1.5 মাহ আগত আমি সেই ৰাস্তাৰ আকৌ এটা শিলান্যাস আমি কৰিছোঁ সেই ৰাস্তাৰ কামটো চলি আছে সেই ৰাস্তাটো অলপ ডাঙৰ হৈ আছে লগত সাইড ড্ৰেইন দি পেলাই বনাই দিয়া হৈ আছে তেনেকুৱা ধৰণৰ কেইবাটা ৰাস্তা আৰু আছে বহুত সেইটো অকল মই বৰখলা মণ্ডল লৈ মই কথাটো ক'লোঁ আমাৰ তাত দুটা মণ্ডল আছে শালচাপৰা মণ্ডল আৰু বৰখলা মণ্ডল শালচাপৰা মণ্ডলত আৰু কেইবাটা ৰাস্তা তেনেকুৱা আছে সেইটো ক'ব গ'লে সঁচাকৈ আৰু বহুত টাইম লাগিব যদি টাইম আছে তে মই ৰাস্তাৰ কথা ক'ম আৰু নহ'লে যদি কয় কিবা বেলেগ আৰু কিবা ৰাস্তা বাহিৰে কিবা বেলেগত যাব লাগে তে মই বেলেগত যাম আমি আহিম ৰাস্তা ঘাটৰ যি প্ৰসংগ সেই প্ৰসংগলৈ আহিম ইয়াৰ পূৰ্বে আমি জানিব বিচাৰিম যে কেইমাহমান পূৰ্বে বৰখলা সমষ্টিৰ বাউলা গাঁও নামৰ এখন গাঁৱত সবিতা দাস নামৰ এগৰাকী মহিলাৰ এটা বাসগৃহ আপুনি এদিনতে নিজ হাতে নিৰ্মাণ কৰি উলিয়াইছিলে আৰু এই কথাক লৈ আপুনি সামাজিক মাধ্যম বা আচলতে ছ'চিয়েল মিডিয়াত খুব আপুনি চৰ্চিত হৈছিলে আচলতে ঘটনাটো কি হৈছিলে নিউজ টাইম অসমৰ জৰিয়তে আপুনি দৰ্শকক অলপ জনাই দিলে ভাল প্ৰথমতে আপোনাক আৰু আপোনাৰ নিউজ টাইম অসমক মই ধন্যবাদ দি লৈছোঁ যে মই ক'ত কি কাম কৰিছোঁ মই ভাবিছিলোঁ মইতো মোৰ নিজৰ মনৰ পৰা লোকৰ কাৰণে কাম কৰি আছোঁ আৰু ছ'চিয়েল মিডিয়াত বা এনেকুৱা মিডিয়াত আপোনালোক লগত এই খবৰটো আহি পালে বা আপোনালোকে খবৰটো ৰাখিলে যাৰ বাবে আপোনালোকক মই ধন্যবাদ দিছোঁ সেই সময়ত আমাৰ লকডাউন চলি আছিলে কৰোণাৰ কাৰণে COVID-19ৰ কাৰণে লকডাউন চলি আছিলে আৰু লকডাউনৰ সময়ত মই আৰু মোৰ মণ্ডল মোৰ কমিটি মোৰ পূৰা আমাৰ পাৰ্টি আমাৰ সকলো কাৰ্যকৰ্তা একেলগে আমি গোট খাই পেলাই আমি প্লানিং কৰি পেলাই আমি গাঁৱে গৈ পেলাই আমি লোকৰ খাদ্য সামগ্ৰী যোগান ধৰিছিলোঁ এই খাদ্য সামগ্ৰী যোগান দিয়াৰ সময়তে এই আপুনি যি কৈছে যে বৌলা গাঁও তাত আমি গৈছিলোঁ বৌলা গাঁৱত যেতিয়া আমি গ'লোঁ তেতিয়া তাৰ এজন মানুহে মোক ক'লে খবৰ দিলে যে এনেকুৱা এটা ঘৰ আছে আপুনি ঘৰখন অলপ চাই যাওক বুলি অলপ দুখীয়া মানুহ আছে বহুত কষ্টত আছে আপুনি ঘৰটো চাই যাওক তে ঘৰটো যেতিয়া চাবলৈ গৈ চাইছোঁ তো ঘৰৰ অৱস্থাটো একেবাৰে বেয়া অৱস্থাত আছে ঘৰটোতো নামতে ঘৰ আছে 4টা খুঁটি আছে ওপৰত টিনো নাই টিনটো মানে কেইদিনমান আগতে ঝড়টো কাৰণে টিন ছিঙি লৈ গ'ল বোলে সিহঁতে তিৰপাল দি ৰাখিছিলে প্লাষ্টিক দি থৈছিলে আৰু তাতেও বৰষুণ পৰি পেলাই পূৰা পানী জমা হৈ আছিলে আৰু সেই ঘৰত এজন বুঢ়ী মা এজন আছিলে তেওঁৰ এজন ছোৱালী আৰু তেওঁৰ এজন ল'ৰা এই তিনিজন এই সৰু এটা ঘৰতে এই তিনিজনে কেনেকুৱা দিনটো দিন যাপন কৰিছিলে এইটোতো সঁচাকৈ ভাবিব লগা কথা ৰাতি কেনেকুৱা তেওঁলোকে এই ঘৰত শুইছিলে এইটো চাই পেলাই মানে আমি খুব মৰ্মাহত হ'লোঁ মনত দুখ পালোঁ যে PMOY ঘৰটো আমাৰ কি হ'ল 2011 চেঞ্চাছৰ লিষ্টৰ মতে হৈছে সেই চেঞ্চাছ মতে যদি আহিব যায় কেতিয়া আহিব ঠিক নাই কিন্তু এই মানুহজনৰ ঘৰ যদি ইতিমধ্যে ঠিক কৰি দিয়া নহয় তো এই মানুহজনৰ খুব অসুবিধা হ'ব খুব প্ৰব্লেম আমি চাই আছিলোঁ তেতিয়া লগে আমি এটা সিদ্ধান্ত ল'লোঁ সিদ্ধান্ত লৈ পেলাই আমি মোৰ মণ্ডল প্ৰেচিডেণ্ট আৰু আমাৰ বুথ সভাপতি তাত আমাৰ আৰু পাৰ্টি কাৰ্যকৰ্তা সকলো তাত আছিলে শক্তি কেন্দ্ৰৰ প্ৰমুখ সকলো আছিলে মানে সিহঁতৰ লগত চব বহি আমি তৎক্ষণাত এটা কথা পাতি কৈছোঁ আমি হেৰি কাৰণে PMOY ঘৰ যেতিয়া আহিব ঠিক আছে কিন্তু এতিয়া তেওঁৰ কাৰণে কিবা এটা কৰা যায় নেকি বুলি এটা সিদ্ধান্ত ল'লোঁ লৈ পেলাই ক'লোঁ বলক আমি এটা নিজ হাতে এটা ঘৰ বনাই দিয়া যায় নেকি বুলি আমি চেষ্টা কৰিছোঁ তো মই ক'লোঁ অলপ বাঁহ লৈ আহোঁ টিন পাত লৈ আহোঁ অলপ কিবা লৈ আহোঁ আমি ঘৰখন আমি বনাই দিওঁ বুলি তো কৰোঁতে কি হ'ল তো মই নিজে ইণ্টাৰেষ্ট লৈ পেলাই দাখন লৈ পেলাই মই নিজে বাঁহ গছত গ'লোঁ বাঁহজোপাত গৈ পেলাই বাঁহ কাটিলোঁ সেই দৃশ্যটো ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছিলে মই নিজে বাঁহ কাটিলোঁ যেতিয়া মই নিজে বাঁহ কাটিলোঁ তেতিয়ালৈকে মোৰ লগত পূৰা মোৰ মণ্ডল টীম বা গাঁৱৰ যিবিলাক য়ং ল'ৰা আছিলে তেওঁলোকো মোৰ লগত আহি যোগান দিলে সকলোৱে যেতিয়া যোগান দিলে তো এটা ঘৰ বনাওঁতে কিমান টাইম লাগে তেতিয়া সকলোৱে এইটো মানে ফূৰ্তিত কি হ'ল তেতিয়া লগে মই ক'লোঁ চল
লেআউটটো ওলা ইমানটো মাটিত মানে ঘৰৰ মালিকজনে মাটি আছে লগে লগে আমি সূতা টানি পেলাই লেআউটটো ওলালোঁ আৰু চাবল লৈ পেলাই গাঁত খান্দিলোঁ লগে লগে বাঁহ কাটি পেলাই বাঁহ লগাই দিলোঁ ফটাফট আৰু 2-3টা মানুহ ক'লোঁ তহঁতে অলপ বজাৰত যা বজাৰটো অলপ দূৰ আছিলে বলা গাঁৱৰ পৰা গৈ পেলাই ইমানকেইটা টিন পাত লাগিব টিন লৈ আন আৰু দৰ্জাখন তহঁতে ৰেডিমেড আৰু দৰ্জা কিনি লৈ আন তেওঁলোক গ'ল গৈ পেলাই টিন আৰু দৰ্জা কিনি লৈ আনিলে আৰু বাকী ছাইড বেৰাটো আমি একেদিনে বনাব নোৱাৰোঁ কিন্তু গোটেই ছাইডটো আমি টিন লগাই দিলোঁ ঘৰটো ছাইডৰ টিন ওপৰত টিন লগাই দিলে একেদিনত আমি নিজ হাতে ঘৰটো বনাই দিলোঁ ৰাতিপুৱা আমি যেতিয়া ঘৰটো গাঁত খান্দিছিলোঁ তেতিয়া আমি যেনেকৈ ঘৰৰ ঈশান খুঁটিৰ পূজা বুলি কয় সেই আমি ঈশান খুঁটিৰ পূজাও আমি কৰিছিলোঁ নিয়মতে তো আমি ভাবিছিলোঁ এই আজি ঈশান খুঁটি কৰি দিছোঁ 2-3 দিনত ঘৰটো বনাই পেলাই তেওঁলোকে এই ঘৰটো চিফ্ট কৰিব যেতিয়া মই নিজে কামত লাগিলোঁ নিজে মই কাম কৰিব ষ্টাৰ্ট কৰিলোঁ তো মোৰ লগত যেতিয়া মোৰ পূৰা টীম কামত লাগি গ'ল তো যিটো ঘৰ 2-3 দিনত হ'ব লাগিছিলে সেইটো ঘৰ একেদিনতে কমপ্লিট হৈ গ'ল তো সেইদিনাখনেই গধূলি কি হ'ল মই তেওঁলোকক সেইটো ঘৰৰ পৰা এইটো ঘৰত লৈ পেলাই ঢাক ঢোল বজাই পেলাই আমি তেওঁলোকক গৃহ প্ৰৱেশ কৰাই দিছিলোঁ তো সেইটো এটা আমি কৰিছিলোঁ তেতিয়া এই সময় আৰু এই খবৰটো আপোনালোকে গৈ পাইছে আপুনি এইটো সুধিছে যাৰ কাৰণে আপোনাক মই ধন্যবাদ দিছোঁ খুব সুন্দৰ পদক্ষেপ লৈছিলে আপুনি যিটো ছ'চিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছিলে আমি বিধায়ক মহোদয় আমি আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম ৰাজনৈতিক জীৱনৰ আপোনাৰ ভাল অভিজ্ঞতা কি আছে যি 4.5 বছৰীয়া আপোনাৰ যি ৰাজনৈতিক জীৱন এই জীৱনত আপুনি এনে কি অভিজ্ঞতা আছে 4.5 বছৰত অভিজ্ঞতা ক'ব গ'লে এতিয়া আৰু অভিজ্ঞতা কৰিবলৈ আৰু বহুত বাকী আছে আৰু এতিয়ালৈকে যি অভিজ্ঞতা আছে মই এইটোৱে ভাল পাইছোঁ যে প্ৰত্যেক দিনাখন ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰাতিলৈকে ৰাইজৰ লগত বহা বিভিন্ন ধৰণৰ ৰাইজ প্ৰত্যেকটা বেলেগ বেলেগ জেগাৰ পৰা বেলেগ বেলেগ জনগোষ্ঠীৰ পৰা বেলেগ বেলেগ মানুহ আহি তেওঁলোকৰ যে মনৰ কথাবোৰ আমাৰ লগত আহি কয় আৰু তেওঁলোকৰ মনৰ কথাবিলাক শুনি পেলাই তেওঁলোকৰ যে বাৰ্তালাপটো কৰোঁ সেইটোৱে মোৰ চবচে বেছি ভাল লাগিছে তেওঁলোকৰ লগত এইটো এটা ভাল অভিজ্ঞতা তেওঁলোকৰ যে কিমান কোনে মানুহ কেনেকুৱা ধৰণে অসুবিধাত আছে গোটেই মানুহ যে আহে কিবা না কিবা এটা অসুবিধা লৈয়ে আহে মই সদায় সিহঁতৰ দুখৰ সময়তো সিহঁতৰ লগত আছোঁ সুখৰ সময়তো আছোঁ ৰাইজৰ ঘৰত কোনোবা যি ঢুকালেও মই তেওঁলোকৰ ঘৰত যাওঁ কোনোবা ঘৰত কোনোবা নতুন অতিথি আহিলে মানে নতুন জন্ম হ'লেও মই তেওঁলোকৰ ঘৰত যাওঁ ক'ৰবাত বিয়া হ'লেও কিবা হ'লেও মই তাতে যাওঁ আৰু শ্ৰাদ্ধ হ'লে কিবা বৈষ্ণৱ সেৱা হ'লে তাতেও যাওঁ তো বেলেগ বেলেগ জেগাত গৈ বেলেগ বেলেগ যিটো অনুভৱ বা ৰাইজৰ লগত বহি যি কথা বাৰ্তা কৰি ৰাইজৰ পৰা যি মই জ্ঞানটো পাওঁ সেইটোৱে মোৰ এটা ডাঙৰ অভিজ্ঞতা তাৰ লগতে আমি পাৰ্টিৰ যেনেকৈ আছে হাইকমাণ্ডৰ লগত আমি আহোঁ হাইকমাণ্ডৰ লগত বহোঁ বা তাৰ ভিতৰত এছেম্বলিত আহি বহোঁ এছেম্বলিত আহি শুনো কিন্তু এছেম্বলিটো আমি আগতে আমি টিভিতে চাইছিলোঁ এইবাৰ আমি নিজে গৈ এছেম্বলিত বহি সেই অভিজ্ঞতা এটা পাই আছোঁ তো সেইটো এটা ডাঙৰ অভিজ্ঞতা যে এছেম্বলিৰ পৰা আমি কি শিকিব পাৰিছোঁ কি জানিব পাৰিছোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ মন্ত্ৰী মহোদয়ৰ লগত আৰু বেলেগ আমাৰ MLA সকলৰ লগত বহি পেলাই সকলো আৰু লগত আমাৰ বিৰোধী দলৰ লগতো কথা পাতি কৰি পেলাই যিবিলাক মানে কথা বাৰ্তাৰ ভিতৰত যিবিলাক জ্ঞান অৰ্জন হয় সেইটো এটা আমাৰ মোৰ এটা ডাঙৰ এটা অভিজ্ঞতা এইখিনিতে আমি কিছু সময়ৰ বাবে খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান মিছন 21ৰ বিশেষ কথা বাৰ্তা
সমষ্টিত সৰ্বাধিক চৰ্চিত ব্যক্তিজন প্ৰতিটো উন্নয়নমূলক কামৰ আঁৰত তেওঁ কি ৰাজনীতি কি সমাজনীতি ৰাজ্যৰ অভিভাৱকৰ ৰূপত এজন নেতা নিউজ টাইম অসমৰ বিশেষ অনুষ্ঠান মিছন 21ৰ এইবাৰৰ অতিথি তিনিচুকীয়া জিলাৰ বিজেপিৰ সভাপতি লক্ষেশ্বৰ মৰাণ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান মিছন 21লৈ আমাৰ মাজত আছে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰ নাথ ডাঙৰীয়া আমি পুনৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিম তেওঁৰ ভৱিষ্যত জীৱনৰ পৰিকল্পনা কি আপোনাৰ এইটো এটা ভাল প্ৰশ্ন চাওক ভৱিষ্যতৰ প্লানটো নকৰিলেতো নহয় কিবা এটা প্লান লৈ পেলাই সকলোৱে আৰু কিবা এটা মনত প্লান লৈ পেলাই ভৱিষ্যত গঢ়ি তোলে মোৰ ভৱিষ্যত প্লানটো এইটোৱে আছে এতিয়া আজিৰ দিনত মই বৰখলা সমষ্টিটিক কিভাৱে উন্নয়ন কৰিম সেইটো মোৰ এটা মাত্ৰ সপোন আৰু যাৰ লগতে মই ক'বলৈ বিচাৰিছোঁ মই আগতো কৈছোঁ যে বৰখলা সমষ্টি আজিৰ দিনত কাছাৰৰ 7টা সমষ্টিৰ ভিতৰত সবচে পিছপৰা সমষ্টি বুলি ক'ব লাগিব কেলেনো আমাৰ সমষ্টি এতিয়াও পিছপৰি আছে আৰু এই সমষ্টিৰ মোৰ বৰখলা সমষ্টি এতিয়া মই কি ধৰণে আগুৱাই লৈ যাওঁ আৰু কেনেকৈ 7টা সমষ্টিৰ ভিতৰতে মই নাম্বাৰ 1ত লৈ আহিম সেইটো বুলি মই এটা মোৰ ভৱিষ্যতৰ এটা মোৰ প্লান আছে আৰু সেইটো লৈ মই কাম কৰি গৈ আছোঁ আৰু যদি আপুনি কয় যে ফিউচাৰ প্লান কি আছে যদি কয় মই অলপ সমূহকৈ এইটো ক'ব পাৰিম কিন্তু এইটো ফিউচাৰ প্লান দেই এতিয়ালৈকে মই একো কৰা নাই এইটো মোৰ এইটো ফিউচাৰ প্লান আছে কেলৈ বৰখলা সমষ্টিক যদি মই 7টা সমষ্টিৰ ভিতৰত যদি সবচে আগত লৈ আনিব লাগে 1 নম্বৰত লৈ আনিব লাগে তেতিয়া কি মোৰ সমষ্টিত কৰিব লাগিব কেনেকৈ ধৰণৰ কাম কৰিব লাগিব তেতিয়াহে হ'ব অকল মই মুখেৰে ক'লেতো নহ'ব কাম কৰি মই দেখাব লাগিব নিশ্চয় আমি এইখিনিতে পুনৰ আন এটা প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছোঁ যিহেতু আপুনি বৰখলা সমষ্টিৰে এজন ব্যক্তি আপোনাৰ সমষ্টিৰ প্ৰধান সমস্যা বৰ্তমানেও যিটো সমস্যা সমাধান হোৱা নাই আপোনাৰ দৃষ্টিত সেই সমস্যাটো কি আপোনাৰ সমষ্টিৰ যিটো সমস্যা আজি পৰ্যন্ত সমাধান হোৱা নাই তেনেকুৱা ধৰণৰ সমস্যাটো শেষ নাই মানুহৰ সমস্যা কেতিয়াও শেষ নহয় বা তেনেকুৱা কিবা না কিবা সমস্যা ওলাই থাকিব যেনেবা মই যেতিয়া বৰখলাত বিধায়ক হৈ আহিছিলোঁ তেতিয়া আমাৰ বৰখলা সমষ্টিত ইলেক্ট্ৰিফিকেশ্যন যদি চাওঁ ইলেক্ট্ৰিক লাইট 30% আছিলে 70% আমাৰ বৰখলা আন্ধাৰত আছিলে আজিৰ দিনত মই ক'ব পাৰিম যে 98% ইলেক্ট্ৰিফাইড হৈ গ'ল 2% মই ৰাখিছোঁ এইকাৰণে ক'ৰবা অলপ থাকি গ'ল বা ক'ৰবা কাৰোবাৰ ঘৰত গৈ পোৱা নাই কিন্তু কোনোবা গাঁৱত কাৰেণ্ট পোৱা নাই তেনেকুৱা নাই প্ৰত্যেকটা গাঁৱত গৈ পেলাই কাৰেণ্ট পাই গ'ল এই 4 বছৰৰ ভিতৰত 4.5 বছৰত আমি প্ৰত্যেকটা গাঁৱত আমি কাৰেণ্ট মানে পਹੁঁচোৱাৰ কাৰণে মই সক্ষম হৈছোঁ যাৰ বাবে এইটো আমি ক'ব পাৰিম যে বৰখলা সমষ্টি ইমান বছৰ যে আন্ধাৰত আছিলে আজি আৰু আন্ধাৰত নাই আজি আমি পোহৰ কৰি দিছোঁ সেইবাবে যদি আমি চাওঁ যে ৰাইজে কৈছিলে যে আমাৰ ৰাস্তা ঘাটৰ কথা ৰাস্তা ঘাটৰ মই অলপ আগতে আপোনাক কৈছোঁ আৰু ৰাস্তা ঘাটৰ কাম হৈছে আৰু বিভিন্ন ধৰণৰ কাম হৈছে আমাৰ NRGSৰ বহুত কাম হৈছে আমাৰ GP লেভেলত বহুত কাম হৈছে সেইবিলাক ক'বলৈতো সময়ে নাই এতিয়া তেনেকৈ ৰাস্তাৰ কামো হ'ল বহুত মানুহৰ এনেকুৱা আছিলে আমাৰ সময়ত চাইছিলোঁ আমি বহুত স্কুল আছিলে স্কুলৰ বাউণ্ডাৰী নাছিলে স্কুলৰ বহাৰ কোঠা নাছিলে ক্লাছৰুম ভাল নাছিলে আজিৰ দিনত আমি ক্লাছৰুমো বনাই দিলোঁ মন্দিৰো নাছিলে মন্দিৰৰ কমিউনিটি হল বনোৱা হ'ল স্কুলৰ বাউণ্ডাৰী ৱাল বনোৱা হ'ল তেনেকুৱা ধৰণৰ মানুহৰ যি চাহিদা আছিলে সেই তেনেকুৱা ধৰণে বহুত কিবা আমি কৰিবলৈ সক্ষম হৈছোঁ কিন্তু এইটো কম যে আপুনি যে কৈছে কিটো কৰিব পৰা নাই এতিয়া কৰিবলৈ বৰখলাত বহুত কৰিবলৈ বাকী আছে সেইকাৰণে বাকী আছে মই যে কৈছোঁ আমাৰ 7টা সমষ্টিৰ ভিতৰত মই নাম্বাৰ 1ত আমাৰ সমষ্টিক মই লৈ যাবলৈ বিচাৰি আছোঁ যাৰ বাবে মোক এতিয়া আৰু বহুত কাম কৰিবলৈ বাকী আছে নিশ্চয়কৈ
7টা সমষ্টিৰ ভিতৰত আপুনি বৰখলা সমষ্টিক নামকৰণ কৰিবলৈ আপুনি অহৰহ প্ৰচেষ্টা চলাই আছে আপোনাৰ এই প্ৰচেষ্টা সকলক আমি তাৰে কামনা কৰিম কিন্তু এইখিনিতে আপোনাৰ পৰা আমি আন এটা প্ৰশ্ন জানিবলৈ বিচাৰিম সমষ্টিবাসীৰ বাবে আপুনি কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কোনটো হয় এইটো এটা আপোনাৰ দৃষ্টিত যেটো গুৰুত্বপূৰ্ণ এইটো এটা ভাল প্ৰশ্ন কৰিছে যেনেবা আমি বৰখলা সমষ্টিৰ যে মই পূৰ্ব বৰখলাৰ যদি কথা কওঁ পূৰ্ব বৰখলাত তাত আমাৰ 5টা এইফালে 3টা 8টা জিপি আছে 8টা জিপিৰ মানুহ আমাৰ শিলচৰ টাউনলৈ আহিব লাগে শিলচৰ টাউনত অহাৰ কাৰণে তেওঁলোকৰ কমেও নহ'লে 30 পৰা 35 কিলোমিটাৰ ৰাস্তা অতিক্ৰম কৰি শিলচৰ আহি পাব লাগে তেওঁলোকৰ এটা ডিমাণ্ড আছিলে যোৱা 40 বছৰৰ পৰা বৰাক নদীৰ ওপৰত এখন দলং বৰাক নদীৰ ওপৰত এখন সেতু সেই সেতুটোৰ কাৰণে তেওঁলোকে 40 বছৰৰ পৰা ডিমাণ্ড কৰি আছিলে বহুত তেওঁলোকে ধৰ্ণা ধৰিলে আৰু ইয়াৰ আমূৰ আগৰ চৰকাৰৰ দিনত সকলোৱে প্ৰতিশ্ৰুতি দিছিলে কিন্তু কোনো প্ৰতিশ্ৰুতি ৰখা নাই কোনো সেই কামটো কৰা নাই আৰু মোৰ ইলেকশ্যনত মোৰ এইটো প্ৰথম এজেণ্ডা আছিলে এজেণ্ডাত প্ৰথম নম্বৰত এইটোৱে আছিলে যদি মই জিকি আহোঁ তেতিয়াহ'লে মই দলঙৰ ওপৰত এই বৰাক নদীৰ ওপৰত সেইখন দলং আমি বনাম বুলি যাৰ বাবে মই আজি ক'বলৈ সুখী হৈছোঁ মই সবচে প্ৰথম আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক মই ধন্যবাদ দিলে কম হ'ব মই সিহঁতক কোটি কোটি ধন্যবাদ দিছোঁ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয় তেওঁকো মই কোটি কোটি ধন্যবাদ দিছোঁ যে তেওঁলোকৰ কাৰণে আমাৰ বৰখলাৰ বাসীৰ বৰখলাৰ ৰাইজৰ 40 বছৰৰ সপোনটো আজি পূৰ্ণ হৈছে যাৰ বাবে আজিৰ পৰা কেইবামান 8-9 মাহ বা বছৰমান হৈ গ'ল আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেওঁ আহি তেওঁৰ হাতেৰে সেই দলঙৰ শুভ শিলান্যাস কৰি গৈছিলে তাৰপিছৰ পৰা কামটো চলি আছে আজিৰ দিনত ভালকৈ কাম হৈ আছে পিলাৰিং হৈ গ'ল পাইলিং হৈ গ'ল পিলাৰিং হৈ গ'ল বহুতখিনি কাম আগবাঢ়ি গ'ল এপ্ৰ'চৰ কামো হৈ গ'ল আৰু কোভিড-19ৰ কাৰণে কৰোনাৰ কাৰণে কামটো অলপ পিছুৱাই আছে যাৰ বাবে আমি 6-8 মাহমান পিছুৱাই গৈছোঁ এই কৰোনাৰ কাৰণে ইতিমধ্যে আকৌ বৰষুণৰ কাৰণে নদীৰ পানীও বেছি হৈ গ'ল যাৰ বাবে কামটো অলপ শ্ল' হৈ গ'ল নহ'লে আজিৰ দিনৰ কামটো আৰু আগবঢ়াই যাবলৈ কথা আছিলে আমি কথা দিছিলোঁ ৰাইজক যে আগামী 2021 মাৰ্চত আমি সেই ব্ৰিজৰ শুভ উদ্বোধন কৰিম বুলি আমি কথা দিছিলোঁ ৰাইজক আজি কথাটো আমি কৈছোঁ কিন্তু ৰাইজে এইটো বুজিব লাগিব কেলে কৰোনাৰ আমি গম পোৱা নাছিলোঁ যে কৰোনা মহামাৰীটো আহিব বুলি আমিও গম পোৱা নাই ৰাইজেও গম পোৱা নাই কোনেও গম পোৱা নাছিলে সেই কৰোনাৰ কাৰণে 6-8 মাহমান আমি পিছুৱাই গ'লোঁ আৰু এতিয়া বৰষুণৰ কাৰণে বৰাক নদীৰ পানী বেছি হৈ গ'ল যাৰ কাৰণে কামটো অলপ শ্ল'কৈ গৈ আছে যি নহওক কাম চলি আছে কাম মাৰ্চত নহয় আগামী আৰু 2 মাহ আৰু বেছি লাগিব পাৰে কিন্তু কাম কমপ্লিট হ'ব সেইটো এটা আমাৰ পূৰ্ব বৰখলাৰ এটা 50 বছৰৰ সপোন লগতে মোৰো এটা সপোন মোৰ এটা ড্ৰিম প্ৰজেক্ট আছিলে এইটো মই ইলেকশ্যনত অহাৰ আগত সেই প্ৰজেক্টটো লৈ মই আহিছিলোঁ মই মোৰ ঘৰতে সদায় মই এটা ফটো বনাই থৈছিলোঁ যে মোৰ ড্ৰিম প্ৰজেক্ট বুলি এটা বনাই থৈছিলোঁ ফ্ৰেমিং কৰি থৈছিলোঁ যে মই বিধায়ক হোৱাৰ পিছতে এই কামটো আগত মই কৰিমেই বুলি আৰু আজিৰ দিনত মই বহুত সুখী হৈছোঁ আৰু আজি মই সুখী হোৱাৰ একমাত্ৰ কাৰণ হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেওঁলোকক আগতেও মই আপোনালোকৰ এই নিউজ টাইম কেমেৰাৰ জৰিয়তে তেওঁলোককো মই নমস্কাৰ জনাইছোঁ যে তেওঁলোকৰ কাৰণে আজি আমাৰ পূৰ্ব বৰখলাৰ লোকৰ এই 50 বছৰৰ সপোনৰ যিটো সপোন আছিলে এই সপোনটো সফল হ'ল আৰু কেইবাদিনত সেই দলংখন উদ্বোধন কৰা হ'ব বুলি মই আশা কৰি আছোঁ সেইটো এটা ডাঙৰ এটা প্ৰজেক্ট মোৰ ইয়াতে হৈছে ইয়াৰ বাহিৰেও আৰু কেইবাটা হৈছে ইয়াৰ বাহিৰেও ডাঙৰ ডাঙৰ প্ৰজেক্ট আৰু আছে যেনেবা মিনি ছেক্ৰেটেৰিয়েট আমাৰ অসমত এটা দিছপুৰত এটা ছেক্ৰেটেৰিয়েট আছে আৰু ছেকেণ্ড এটা আছে বৰাকত এই বৰাকত যে মিনি ছেক্ৰেটেৰিয়েট হৈছে সেই মিনি ছেক্ৰেটেৰিয়েটখনো মোৰ সমষ্টিতে হৈছে শ্ৰীকোনা জিপিতে সেই মিনি ছেক্ৰেটেৰিয়েটটো এটা ডাঙৰ প্ৰজেক্ট এইটো কমচে 400 কোটি টকাৰ এটা প্ৰজেক্ট সেই প্ৰজেক্টটো সক্ষম হৈছোঁ মোৰ সমষ্টিত হোৱাৰ কাৰণে তাৰ বাবেও মই আকৌ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আকৌ মই ধন্যবাদ দিছোঁ যে মিনি ছেক্ৰেটেৰিয়েটখনো আমাৰ বৰাকত দিয়াৰ কাৰণে লগতে মোৰ সমষ্টিত হোৱাৰ কাৰণে
আমি আন এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ, কিন্তু যোৱাৰ পূৰ্বে আমি এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ। চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান মিছন 21। তোমাক কেনসেল কৰিছে। কি কেনসেল? কপালত দুখুটি বহি নাথাকিব। আচল জ্যোতিষীৰ পৰা খাতি গ্ৰহৰত্ন গ্ৰহণ কৰক আৰু গ্ৰহৰটো খণ্ডন কৰক। ৰত্নকুবেৰ এটা নাম, খাতি ৰত্ন, উচিত দাম। প্ৰতিটো ৰত্নৰ লগত পাব বিশুদ্ধতাৰ গ্যাৰেণ্টি কাৰ্ড। জ্যোতিষ বিভাগত আছে জ্যোতিষী কিৰয়াং। যা 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 পক্ষী দূৰলৈ शीत लगा कविता लगा तेरा साथ का है गा गा रे गा गा रे गा रे गा मा गा रे 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 सरे रे सनी सनी। শীঘ্ৰেই আপোনালোকৰ মাজলৈ সংগীতৰ এক নতুন সংযোজন। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠান মিছন 21। আজি আমাৰ মাজত আছে বৰখলা সমষ্টিৰ বিধায়ক কিশোৰনাথ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কথা বতৰা পাতি আছোঁ। আমি পুনৰ তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ যে 4.5 বছৰীয়া যি কাৰ্যকাল, সেই কাৰ্যকালত আপুনি নিজকে সফল বিধায়ক বুলি ভাবেনে? হয়, 4.5 বছৰৰ কাৰ্যকালত মই নিজকে সফল বিধায়ক বুলি ভাবিলে মই নিজে ভাবিলে নহ'ব, ৰাইজে ক'ব লাগিব। ৰাইজে যদি কয় মই সফল, তেতিয়াহ'লে মই সফল। ৰাইজে যদি কয় মই সফল নহয়, তেতিয়াহ'লে সফল নহয়। কেলৈ আজিৰ দিনত মই যদি মোক পাৰ্চনেল কথা সোধে, কেলৈ মই নিজে ছেটিছফাইড, মই নিজে সুখী হৈছোঁ। মানে যিকেইটামান কাম কৰিম বুলি বিচাৰিছিলোঁ বা ৰাইজৰ কাৰণে যিকেইটা মই প্ৰতিশ্ৰুতি দিছিলোঁ, অলমষ্ট মই কম 90% মই কমপ্লিট কৰিছোঁ এই 4.5 বছৰৰ ভিতৰত। আৰু কেইবাটা দিন আমাৰ লগত আছে, এই কেইবাটা দিনতে আৰু কেইটামান আমি কমপ্লিট কৰিম। মই নিজে ব্যক্তিগতভাৱে মই ক'ম মই সুখী আছোঁ, মই সফল বুলি ক'ম। আৰু বাকী কথাটো হ'ল ৰাইজৰ ওপৰতে। ৰাইজে যদি মোক সফল বুলি ভাবে, তে সেইটো হ'ল মোৰ কাৰণে যেনেকৈ পূজা কৰিলে আমি প্ৰসাদ পাওঁ, ৰাইজে যদি মোক সফল বুলি কয়, তে সেইটো মোৰ কাৰণে মোৰ প্ৰসাদ বুলিও হ'ব। তাৰ লগতে আপুনি আৰু কি প্ৰশ্ন কৰিলে যে সফল বুলি কেনেকৈ মই সফল বুলি ভাবিলে 4 বছৰত আপুনি সফল বুলি যদি মই ক'বলৈ যাওঁ, এই কেইটামান কামটো মই কথাটো ক'লোঁ যে ৰাইজৰ কাৰণে কি কি কাম আমি কৰিছোঁ। যেনেকৈ আমি স্কুলৰ কাৰণে কৰিছোঁ, যেনেকৈ আমি ষ্টুডেণ্টৰ কাৰণে কৰিছোঁ। ষ্টুডেণ্টৰ কাৰণে আমি স্কলাৰশ্বিপ চুৰিত এটা স্কিম আছে, তাৰ মাধ্যমত আমি ষ্টুডেণ্ট আমি স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ। এই চুৰিত স্কিমৰ মাধ্যমত মেডিকেলত কোনোবা অলপ কষ্ট পাই আছে, মেডিচিন কিনিব পৰা নাই, ট্ৰিটমেণ্ট কৰিব পৰা নাই, বাহিৰত যাব পৰা নাই, তেওঁলোকক আমি সহায় কৰিছোঁ। তেনেকুৱা ধৰণে আমি কৰিছোঁ। যেতিয়া বানপানীত ফ্লাডত কোনোবা মানুহ যদি সেই সময়ত ঢুকায়, পানীত পৰি যদি ঢুকায়, তে লগে লগে আমি SGCI দিছোঁ। লগে লগে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 48 ঘণ্টাৰ ভিতৰত SGCI দিব লাগে বুলি। আৰু আমি তাতেও আমি সক্ষম হৈছোঁ। মোৰ সমষ্টিত 6-8জন এই 4 বছৰৰ ভিতৰত এই বানপানীত মানে ঢুকাইছিলে, আৰু তেওঁলোকক আমি লগে লগে 4 লাখ টকাকৈ আমি তেওঁলোকৰ ঘৰত গৈ 48 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ঘৰত পৰিয়ালৰ হাতত আমি দিছোঁ। তেনেকুৱা ধৰণৰ আমি আৰু যেনেকৈ কোনোবা অলপ ডাঙৰ কেঞ্চাৰ বেমাৰ, কিডনী বেমাৰ কিবা তেনেকুৱা আছে, আমি আমাৰ চুৰিদৰ একাউণ্টৰ পৰা দিলেও ক'বাৰ নহয়। সেই সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি যেতিয়া গৈ কওঁ, ৰিকুৱেষ্ট কৰোঁ, তেতিয়া তেওঁৰ তহবিলৰ পৰা আকৌ আমাক সহায় কৰে। সেই টকাটো নি পেলাই আমি আকৌ সেই পৰিয়ালক দিওঁ, তেতিয়া তেওঁলোকে সেই টকাৰ পৰা আকৌ তেওঁলোকে মানে মেডিকেলৰ কামত তেওঁলোকে এই টকাটো লগাই পেলাই ট্ৰিটমেণ্ট কৰিব পাৰে। সেই তেনেকুৱা ধৰণে ৰাইজে আজিৰ দিনত খুব সুখী হৈ আছে। কেইবাদিন আগৰ কথাও কৈছোঁ মই, মানে আমাৰ বাগানত যেনে মোৰ সমষ্টি 7টা বাগান আছে, ডাঙৰ বাগান, আৰু এনে সৰু সৰু ফাৰি লগাই পেলাই 18মান বাগান আছে।
বাগানৰ এজন মানুহ এক্সিডেণ্ট হৈছিলে, ভৰি ভাঙি গৈছিলে, কাটি গৈছিলে ভৰি। তেওঁক লগে লগে আমি তাৰ পৰা এম্বুলেঞ্চ কৰি পেলাই আমি গুৱাহাটী পাতলৈ ট্ৰিটমেণ্ট কৰিলোঁ। আৰু এজন মানুহ বাহিৰত গৈছিলে, বহিৰাজ্যত কামৰ কাৰণে গৈছিলে, ট্ৰেইনৰ পৰা পৰি তেওঁ এক্সিডেণ্ট হৈ গৈছিলে। তেওঁ ডেড বডি কেনেকৈ ঘৰলৈ আনিব লাগে সেইটো আমি কৰিছোঁ। কোনো মানুহ ইয়াৰ পৰা বেংগলোৰত পঠাব লাগে কিবা ট্ৰিটমেণ্টৰ কাৰণে, তাক আমি পঠাইছোঁ। মানে মেডিকেল ছেক্টৰত আমি য'ত যেতিয়া যাক পাইছোঁ, যিমান আমি গম পাইছোঁ তিমান আমি সহায় কৰি গৈ আছোঁ। এতিয়া ৰাইজৰ লগত আমি মানে টোটেলি ৰাইজৰ লগতে আমি বহি আছোঁ। ৰাইজক আমি এৰি পেলাই নাই। কোনে ৰাইজে যে আহিয়ে আমাক কোৱা নাই এনেকুৱা নহয়। আমি যেতিয়া ঘৰত নাই, বৰ্তমানে মই যেনেকুৱা মোৰ সমষ্টিত নাই, মই গুৱাহাটীত আছোঁ, এই সময়ত যদি মোৰ ৰাইজে মোৰ ঘৰত গৈ বিচাৰি মোক নাপাব, সেইটো হিচাপত মোক নাপাব পাৰে। বাকী ঘৰত থাকিলে আমাক ৰাইজে সদায় মোক পায়। ইয়াৰ বাহিৰতো ক'ব গ'লে যেনেকুৱা মই কিছুমান কথা অলপ কৈ লওঁ, সমূহকৈ মই কৈ লৈছোঁ। নিশ্চয় কমিউনিটি হলৰ কথাবিলাক মই ক'লোঁ। যেনেকৈ আমি সৰু সৰু স্কিম, যেনেকৈ বৃদ্ধ ভাতা স্কিমকেইটা আমি দিছোঁ, বিধৱা ভাতা স্কিমকেইটা আমি দিছোঁ। এইটো যদিও আমাৰ চৰকাৰৰ স্কিম, আমি নিজে দিয়া নাই, আমাৰ চৰকাৰৰ স্কিম হয় এইবিলাক। আগৰ চৰকাৰৰ দিনত কি হৈছিলে, আগৰ চৰকাৰৰ দিনত সেই বৃদ্ধ ভাতা ফৰ্ম আহিছিলে কেইটামান 8টা 10টা 15টা 20টা বা কেইবাটা আহিছিলে। সেইটো কিবিলাক সিহঁতে মোক চাই সিহঁতক দিছিলে। সকলোকে সেই বৃদ্ধ ভাতা ফৰ্মটো দিয়া মানুহ বাছি দিছিলে, মানুহ বাছি দিছিলে। আৰু তাতেও লাজ লাগে কেতিয়াবা আমাক কৈছিলে যে কাকবা যে বাছি দিয়াৰ পিছত কয়, হা তোমাৰ নামটো আমি লৈছোঁ, তোমাৰ নামটো ৱেইটিং লিষ্টত আছে, তুমি পিছত পাবা। তো সেই মানুহজনে যদি কিবা অলপ ৰিকুৱেষ্ট কৰে, তাৰপিছত অলপ টকা পইচা লৈ পেলাই ফৰ্মখন সিহঁতক দিয়ে। তেনেকৈ বৃদ্ধ ভাতা আগৰ চৰকাৰৰ দিনত পাইছিলে। কিন্তু আমাৰ চৰকাৰৰ দিনত যেনিবা আমাৰ চৰকাৰে সদায় কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। সেই মন্ত্ৰটো আমি দেখুৱাই দিছোঁ। আপোনাক মই এইখিনিতে এটা কথা নাই, মই কথাটো শেষ কৰা নাই। নিশ্চয় এই সবকা সাথ সবকা বিকাশ যি কথাটো আছে, সেইটো আমি ক্লিয়াৰ কৰি দিছোঁ যে আমি বৃদ্ধ ভাতা ফৰ্ম দিওঁতে আমি কেতিয়াও সোধা নাই, কাকো সোধাও নাই যে আপুনি কোন মানুহ, আপুনি কোন পাৰ্টীৰ, আপুনি কংগ্ৰেছৰ না AUDFৰ না নিৰ্দলৰ, আপুনি বঙালী, আপুনি নেপালী, আপুনি বিহাৰী, আপুনি মাৰোৱাৰী, আপুনি হিন্দু না আপুনি মুছলিম, আমি একো সোধা নাই। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী তেওঁ কৈছিলে সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাস। সেইটো মন্ত্ৰ লৈ পেলাই আমাৰ অসম চৰকাৰেও এই ফৰ্মবিলাক আমাক দিছিলে আৰু আমি একেভাৱে ফৰ্মবিলাক চবক আমি বিলাই দিছোঁ। আজিৰ দিনত ডাইৰেক্ট DBT মানে ডাইৰেক্ট টকাটো বেনিফিচিয়াৰী একাউণ্টত গৈ আছে। তেওঁলোকে বৃদ্ধ ভাতাও পাই আছে, বিধৱা ভাতাও পাই আছে, জিৰ' বেলেঞ্চ একাউণ্টতো টকা পাই আছে। চবচে ইণ্টাৰেষ্টিং কথা, লকডাউনৰ সময়ত, কৰোণা লকডাউনৰ সময়ত মানুহবিলাক লকডাউন আছে, আহিব নালাগে, বাহিৰত যাব নালাগে, ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগে, কিমান তেতিয়া কথা, মাস্ক পিন্ধিব লাগে। কিন্তু সেই সময়ত দেখা গৈছে চবচে ভিৰ ক'ত আছে, বেংকত। বেংকবিলাকত চবচে ভিৰ আছিলে, লম্বা লাইন লাগি আছিলে বেংকৰ বাহিৰত। বেংকৰ বাহিৰত ইমান লাইন কেলৈ লাগিলে, আমি যেতিয়া গৈছোঁ আমি কৈছিলোঁ আৰু এনেকুৱা টাইমত আপোনালোকে কেলৈ ইমান বেংকত ভিৰ কৰিছে। তেওঁলোকক কোনোবা মানুহে এনেকৈ বুজাই দিছে, মানে আমাৰ বিৰোধী দলৰ মানুহে হ'ব, তেওঁলোকক বুজাই দিছে যে মোদীজী আপোনাৰ একাউণ্টত টকা দিছে, যদি সোনকালে ওলাই নলয় তেতিয়াহ'লে টকাটোকো গুচি যাব। গাঁৱৰ মানুহ, সৰল সিধা মানুহ, তেওঁলোকে এনেকৈ বুজাই দিছে আৰু তেওঁলোক ভাবিছে সঁচাকৈ টকা যদি নোলাওঁ তেতিয়া টকাটো গুচি যাব। সেই 500 টকা সিহঁতৰ একাউণ্ট যে সোমাইছিলে একাউণ্টত, সেই টকাটো ওলোৱাৰ কাৰণে তেওঁলোকে বেংকত গৈ পেলাই লম্বা লাইন লগাই পেলাই থিয় হৈছিলে। তো আপুনি চাওক, আজিৰ দিনত বিৰোধী দলৰ কিছুমান মানুহ যে আগৰ দিনত যে 6-9-9-6 যিটো কয় আৰু উল্টা পুল্টা কৰি পেলাই কাম কৰিছিলে, তেওঁলোকক আজি আমাৰ চৰকাৰৰ দিনত তেওঁলোকে এনেকুৱা কাম কৰিব পৰা নাই। তেওঁলোকক মানুহৰ ঘৰে ঘৰে গৈ উল্টা বুদ্ধি দি দিয়ে, টকাটো জলদি ওলাই লওঁ নহ'লে গুচি যাব। যেতিয়া আমি বাগানৰ শ্ৰমিকসকলক বিনামূলীয়া চাউল দিছিলোঁ, তেওঁলোক তেতিয়া বাগানত গৈ কৈছিলে এইটো অকল ইলেকশ্যনৰ কাৰণে, এতিয়া পঞ্চায়ত ইলেকশ্যন আহিছে, ইলেকশ্যনৰ কাৰণে আপোনালোক বিনামূলীয়া চাউল দি আছে, ইলেকশ্যন শেষ চাউল নিদিব। তে আজিৰ দিনত এইটো প্ৰুভ হৈ গ'ল, পঞ্চায়ত ইলেকশ্যন কেতিয়া শেষ হৈ গ'ল, চাউলটো বন্ধ হোৱা নাই। নিশ্চয় কিন্তু আজিৰ দিনত বাগানে মানুহে গম পাইছে যে বিৰোধী মানুহে যে কথাবিলাক কৈ আছে, মিছামিছিকৈ আমাক কৈ আছে। আগৰ দিনত আগৰ চৰকাৰে ৰাইজক যি টি কৈ উল্টা পুল্টা বুজাই পেলাই কৰিছিলে, কিন্তু আজিৰ দিনত সেইটো নোৱাৰে। আজিৰ দিনত আমাৰ চৰকাৰে এইটো ট্ৰেন্সপাৰেণ্ট কৰি দিছে, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস বস্তুটো একেবাৰে দেখুৱাই দিছে। আৰু ৰাইজে এতিয়া বুজি গৈছে যে এই কেইটামান মানুহ আছে যে তেওঁলোকে সদায় আমাক উল্টা বুদ্ধি দি পেলাই আমাক দবাই ৰাখিছিলে। আজিৰ দিনত
ৰাইজক আৰু তেনেকুৱা দবাই ৰাখিব নোৱাৰিব নিশ্চয় আপুনি এইটো কথা ক'ব বিচাৰে যে বিজেপিৰ যি নীতি সবকা সাথ সবকা বিকাশে আপোনাৰ যি বৰখলা যি সমষ্টিৰ প্ৰতিটো স্তৰৰ জনসাধাৰণকে চুই যাবলৈ সক্ষম হৈছে আৰু আমাৰ হাতত আচলতে সময় বেছি নাই আমি মাত্ৰ আৰু কেইটামান কিছু সময়হে আপোনাৰ সৈতে কথা বাৰ্তা পাতিবলৈ বিচাৰিম আপোনাৰ দৃষ্টিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেনেকুৱা আপোনাৰ ব্যক্তিগত ধাৰণা কি খুব চমুকৈ উত্তৰ দিব আপুনি এনেকৈ এটা প্ৰশ্ন সুধিলে এইটো আপুনি মোৰ মনটোৱে চুই দিলে বোলে তেওঁৰ কাৰণে ক'বৰ কাৰণে মোৰ ভিতৰত কিবা ইমান বাক্য নাই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয় আমাৰ এটা শ্লোগান আছিলে শ্লোগানটো আছিলে আমাৰ সকলোৰে আনন্দ সৰ্বানন্দ তেনেকৈ মই কম মোৰো আনন্দ সৰ্বানন্দ আমাৰ বৰাকৰ আনন্দ সৰ্বানন্দ গোটেই অসমৰ আনন্দ সৰ্বানন্দ তাতকৈ ডাঙৰ কথা আৰু কি ক'ম তেওঁ এনেকুৱা এজন আমাৰ মুখ্যমন্ত্ৰী আজি তেওঁৰ লগত গোটেই অসমবাসী খুব খুচি হৈ আছে গোটেই বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ বৈয়াম সকলো জনগোষ্ঠীৰ মানুহ তেওঁৰ লগত খুচি হৈ আছে আমি সকলো তেওঁৰ খুচি হৈ আছোঁ নিশ্চয় শেষত মই আপোনাক শেষৰটো প্ৰশ্ন কৰিবলৈ বিচাৰিছোঁ যিহেতু অসম বিধানসভাৰ যি 126 গৰাকী বিধায়ক সেই 26 গৰাকী বিধায়কৰ ভিতৰত একমাত্ৰ নাথযোগী সম্প্ৰদায়ৰ একমাত্ৰ বিধায়ক হৈছে আপুনি আপোনাৰ যি নাথযোগী যি আপোনালোকৰ যি জনগোষ্ঠী বা সম্প্ৰদায় তেওঁলোকৰ বাবে আপোনাৰ কি এনেকুৱা কাম কৰিছে বা কেনেধৰণে আগবাঢ়িছে আপুনি সেই আপোনাৰ যিটো নাথযোগী আপোনাৰ জনগোষ্ঠী সেই জনগোষ্ঠীক আপুনি কিদৰে আগুৱাই লৈ গৈছে কি কাম কৰিছে তেওঁলোকৰ হয় এইটো এটা আপুনি ভাল প্ৰশ্ন সুধিছে গোটেই অসমত নাথযোগী সম্প্ৰদায়ত 43 লক্ষ নাথ আমাৰ নাথযোগী আমি আছোঁ তাৰ ভিতৰতে মই এজনেই প্ৰতিনিধি আমাৰ বৰখলা সমষ্টিৰ পৰা আৰু সঁচাকৈ ক'ব গ'লে মই আমাৰ জনগোষ্ঠীৰ কাৰণে নাথযোগীৰ কাৰণে মই এতিয়ালৈকে একো কৰিব পৰা নাই কিন্তু তেওঁলোকৰ পৰা মই বহুত কিবা পালোঁ তেওঁলোকৰ পৰা বহুত মৰম পালোঁ বহুত স্নেহ পালোঁ তেওঁলোক মাতি পেলাই মোক বহুত সম্বৰ্ধনা মোক দিলে বহুত জেগাত মোক মাতিলে অসমৰ বিভিন্ন জেগাত মই গৈছোঁ বিভিন্ন ঠাইত মই গৈছোঁ গৈ পেলাই তেওঁলোকে মোক বহুত মৰম স্নেহ দিছে সম্বৰ্ধনা দিছে কিন্তু সেইটো পৰিপ্ৰেক্ষিতে মই নাথযোগীৰ কাৰণে একো কৰিব পৰা নাই আশা কৰিছোঁ মই আগন্তুক দিনত মই তেওঁলোকৰ কাৰণে কৰিম অকল নাথ জনগোষ্ঠী বুলি নহয় আপুনি নাথ জনগোষ্ঠীৰ স্পেচিয়েল সোধাৰ কাৰণে মই কৈছোঁ মই সকলো জনগোষ্ঠীৰ কাৰণে মই যদি সুযোগ পাওঁ সকলো জনগোষ্ঠীৰ কাৰণেও মই কাম কৰিম আৰু তাৰ লগতে মোৰ বৰখলা সমষ্টিটো আমাৰ নাথ মানে যোগী মানে ভালেমান আছে আমাৰ সমষ্টিত আৰু আমাৰ বৰখলা সমষ্টিৰ সকলো ৰাইজক মোৰ হৃদয়ৰ ৰাইজক এই নিউজ টাইমৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মই কিছুমান কাম অকল কৰিব পাৰিলোঁ মই যিখন কৰিছোঁ মই বহুত কৰিছোঁ বা কিবা বহুত কৰিলোঁ বুলি মই নকওঁ মই কি কৰিলোঁ এইটো যদি ৰাইজৰ পৰা শুনি পাওঁ ৰাইজে যদি কয় তে সেইটো মই বেছি ভাল পাম যেতিয়া আপুনি যেনেকৈ মোক কিবা এটা কাম সুধিলে এনেকৈ আপুনি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এইটো চাই পেলাই মোক সুধিলে তেনেকৈ যদি ৰাইজে যদি মোক কয় যে মই ভালকৈ কাম কৰিব পাৰিছোঁ এইবাৰ কাম কৰিব পাৰিছোঁ তেতিয়া মই নিশ্চয় মই তেতিয়া ভাল পাম আৰু মই ভাবোঁ আগন্তুক দিনত মোৰ কৰিবলগীয়া বহুত কাম আছে বহুত কৰিব লগা কাম আছে বহুত আৰু ডাঙৰ স্কিম প্ৰজেক্ট এইবিলাক লৈ মই বহি আছোঁ যোৱা দিনতো মই আমাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল মহোদয় তেখেতৰ অফিচত বহুত দেৰি বহি তেখেতৰ লগত মানে আলোচনা কৰিছোঁ মোৰ সমষ্টি লৈ পেলাই মোৰ সমষ্টিৰ উন্নয়ন লৈ পেলাই সমষ্টিৰ উন্নয়নৰ কেইবাটা ডাঙৰ স্কিম আছে সেইকেইটা স্কিম লৈ আলাপ কৰিছোঁ তেতিয়া তেওঁৰ লগত মোৰ লগত আমাৰ ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ মাননীয় চন্দ্ৰমোহন পাটোৱাৰী মহোদয় তেওঁ আছিলে তেওঁৰ লগতো কিছুমান কথা পাতিছোঁ আমাৰ ইণ্ডাষ্ট্ৰি ৰিলেটেড কিবা স্কিম আছিলে এই স্কিমকেইটা ডাঙৰ স্কিম আছে আৰু আশা কৰিছোঁ সেইকেইটা স্কিম যদি আমাৰ ইতিমধ্যে আমাৰ মোৰ সমষ্টিত আহি যায় তে মই প্ৰতিশ্ৰুতিৰ ভিতৰত আৰু এটা প্ৰতিশ্ৰুতি আছিলে যে এমপ্লয়মেণ্ট জেনাৰেট কৰাটো মানে আনএমপ্লয়মেণ্ট শেষ কৰাটো তে সেইটো আজিৰ দিনত আনএমপ্লয়মেণ্ট শেষটো হোৱা নাই আমাৰ চৰকাৰে যথেষ্ট চাকৰি দিছে আজিৰ দিনত যথেষ্ট চাকৰি দিছে আমাৰ চৰকাৰে আৰু আগন্তুক দিনত এই কেইটামান ইণ্ডাষ্ট্ৰি যদি আমাৰ তাত আহে তেতিয়া মই আশা কৰোঁ মোৰ মানে
বৰখলা তথা বৰাকৰ বহুত ৰাইজ মানে উপকৃত হ'ব, তাত চাকৰি পাব। ধন্যবাদ বিধায়ক ডাঙৰীয়া, অতি ব্যস্ততাপূৰ্ণ সময়ৰ মাজতে আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ আপোনালোকক, আৰু আপোনাৰ নিউজ টাইম পৰিয়ালকো মই ধন্যবাদ দিছোঁ, লগতে নিউজ টাইমৰ দৰ্শকবৃন্দকো মই ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, ইয়াৰ লগে লগে আমি আমাৰ বিশেষ অনুষ্ঠান মিছন 21ৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। চাই থাকিব নিউজ টাইম অসম।